মঞ্চৰ সন্মুখত আসন গ্ৰহণ কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। মেনেজাৰ আৰু কোচ টিম মেনেজাৰ ডক্টৰ দীনেশ কাকতি ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। তেখেতক এখন ইফালে আছে এখন বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। চৰাই ক্ৰীড়াপ্ৰেমী ৰাইজ আমাৰ মাজত উপস্থিত আছে দমদমাটি সন্থাৰ সন্মানীয় উপদেষ্টা হাজো মহকুমা ক্ৰীড়া পৰিষদৰ সৌজন্যত যোৱা বহু বছৰ ধৰি ফুটবল প্ৰতিযোগিতা এখন ক্লাবৰ ভিত্তিত অনুষ্ঠিত হৈ আহিছে। এইবাৰ এই খেলখনৰ এটি বিশেষত্ব হ'ল কি যে এই খেলখনত দমদমা ক্ৰীড়া সন্থা আৰু তুৰান্ত ক্লাবে বিশেষভাৱে সহযোগিতা আগবঢ়াইছে। মোৰ দেউতা স্বৰ্গীয় ৰাতুল ভাণ্ডাৰকাৰৰ স্মৃতিত বা সোঁৱৰণত এই খেলখন হাজো মহকুমা ক্ৰীড়া পৰিষদে যোৱা 3 বছৰ ধৰি অনুষ্ঠিত কৰি আহিছে। তেখেতসকলে আমাৰ হাজো মহকুমা ক্ৰীড়া পৰিষদৰ অন্তৰ্গত ক্লাবসমূহৰ নতুন খেলুৱৈৰ সৃষ্টি আৰু ক্লাবসমূহত এটা ফুটবলৰ পৰিৱেশ গঢ়াৰ কাৰণে এই প্ৰচেষ্টা তেখেতসকলে হাতত লৈ আহিছে। সুন্দৰ প্ৰচেষ্টা। আমাৰ হাজো মহকুমা ক্ৰীড়া পৰিষদত সুন্দৰ ফুটবল খেলুৱৈৰ সৃষ্টি হওক। আজি বংশৰ আৰু বৰম্বৈ ক্ৰীড়া সন্থাৰ মাজত ইয়াত চূড়ান্ত খেলখন অনুষ্ঠিত হৈছে আৰু এই খেলখনত বৰম্বৈ ক্ৰীড়া সন্থাই টাই ব্ৰেকাৰ পদ্ধতিত 1 গ'লত তেখেতসকলে জয়লাভ কৰিছে। মই আশা কৰিম যে ভৱিষ্যতে হাজো মহকুমা ক্ৰীড়া পৰিষদে মহকুমা ভিত্তিত এটি ফুটবল টীম গঠন কৰক আৰু সমগ্ৰ অসমতে এই দলটিয়ে যাতে বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি হাজো মহকুমা ক্ৰীড়া পৰিষদৰ নাম উজ্জ্বলাব পাৰে তেনে দৃষ্টিৰে তেখেতসকলে কাম কৰক, সেই আশা ৰাখিছোঁ।